গুৱাহাটীৰ পাণ্ডুৰ ৬ নম্বৰত ৰেল বিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান। ৰেলৱেৰ মাটিত একাংশই বেদখল চলাই কৰিছিল বসবাস। বুলডোজাৰেৰে পাণ্ডুৰ ৬ নম্বৰত উচ্ছেদ চলাই ৰেল বিভাগে। ৰেল বিভাগৰ মাটি দখল কৰি তাত সাজি লৈছিল এটা বস্তি। বাঁহ টিনেৰে সাজি লোৱা জুপুৰিসমূহ উচ্ছেদ কৰা হয়। ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দুখলপীয়া দলং নিৰ্মাণৰ বাবেই এই উচ্ছেদ চলোৱা হয়। ফেজ ৱাইজ যেটো আমাৰ উচ্ছেদ চলি আছে, কাৰণ শৰাইঘাটৰ যিখন দ্বিতীয় দুখলপীয়া দলং হ'ব, এখন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে। সেইকাৰণে উচ্ছেদ অভিযানটো আমাৰ ফেজ ৱাইজ চলি আছে। ১৭টা উচ্ছেদ কৰা হ'ল, বাকী চাই লওঁ। খুব গৰম যেন প্ৰখৰ গৰম, ইমানখিনি আগবাঢ়ে। আৰু ক'ত ক'ত হ'ব উচ্ছেদটো? ইয়াতে হ'ব, যিখিনি আপোনাৰ দেখিছে, আপোনালোকে জৰীপ অলৰেডি জৰীপ কাৰ্য শেষ হৈছে। আৰু তাৰপিছত বাকীখিনি যিখিনি ব্ৰিজৰ কাৰণে মাটি দৰকাৰ সেইখিনি উচ্ছেদ চলাব। অলৰেডি জৰীপ শেষ হৈছে, জৰীপ শেষ হ'বলৈ জৰীপখন অলমষ্ট শেষ হ'ল, অকণ বাকী আছে। এইখিনি হ'লে ৰাইজেও সহযোগিতা কৰিছে। নিশ্চয় নিশ্চয় সহযোগ কৰিছে। ইয়াতে আমাৰ কামৰূপ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, ৰেল প্ৰশাসন মিলি পেলাই কাম চলাই আছে। সুবিধাৰ প্ৰশ্ন নহয়। শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজক সাহায্য প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত WWE মল্লযোদ্ধা দ্য গ্ৰেট খালী, ট্ৰু হোপ ফাউণ্ডেশ্যন, আয়ান ফাউণ্ডেশ্যন আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলীনা ডেকা ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত খালীয়ে দৰিকা কৈবৰ্ত গাঁৱত উপস্থিত হৈ বানত সৰ্বশান্ত হোৱা ৰাইজৰ খবৰ লয়। গাঁওখনৰ প্ৰায় ১৪০টা পৰিয়ালৰ মাজত বান সাহায্য বিতৰণ কৰে গ্ৰেট খালীয়ে। পৰিয়ালসমূহৰ বাবে বিচনাৰ উপৰি দৈনন্দিন প্ৰয়োজনীয় ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে। फ्लड आया है तो उसको सपोर्ट करने के लिए आया है। और मैं बाकी भी जो हमारे सेलिब्रिटी है भारत के, उनको भी मैं मैसेज देना चाहता हूँ कि वो भी सब लोग आए, क्योंकि हम सेलिब्रिटी बाद में हैं, पहले हम एक इंसान हैं। अगर बंदा इंसान के काम नहीं आएगा तो उसका सेलिब्रिटी होने का फायदा क्या है। ये जो हमारे भाई इतना अच्छा काम कर रहे हैं, जो मैं तो हैरान रह गया कि भी ये कितने घर बना रहे हैं। ट्रू फाउंडेशन की तरफ से 100 घर, ट्रू फाउंडेशन की तरफ से 100 घर बना रहे हैं जो फ्लड से पीड़ित हुए। और जो बाकी राशन सामग्री बांट रहे उनके लिए। मैं इसी चीज से मैं बहुत इम्प्रेस हुआ इनसे, इतना अच्छा समाज के लिए काम कर रहे हैं। तो अपना फर्ज बनता है कि भाई चलो हम ज्यादा नहीं तो चलो 1-2 दिन जो लगा सकते साथ जुड़िए, ताकि हम मतलब सपोर्ट कर सके, मोटिवेशन मिल जाए। कितने दिन का टूर है? मेरा है 2 दिन का ही, आज और कल, और फिर बुलाएंगे तो फिर आ जाएंगे भाई के साथ। कैसा लगा आसाम में आपका? आसाम बहुत ही शानदार है, बहुत ही अच्छा है, बहुत ही यहाँ के लोग कोऑपरेटिव लोग है, जैसे बोलते हैं ना गांव के लोग, क्योंकि मैं खुद एक गांव से बिलोंग करता हूँ। अपना जैसे बोलते हैं ना कि जो शहर का बंदा है उसको शहर वाले के साथ अच्छा लगता है, जो हम गांव के बंदे हैं हमारे को गांव वाले के साथ ज्यादा विचार मिलते हैं। आई लव दिस आसाम। আমাৰ সৌভাগ্য যে অসমৰ পটভূমিত আমি গ্ৰেট খালীৰ দৰে এজন বিশাল ব্যক্তিত্ব আমি পাইছোঁ। আমাৰ দুৰ্যোগৰ সময়ত এইবাৰ দেখিবলৈ পোৱা হৈছে যে পৃথিৱীৰ বা ভাৰতবৰ্ষৰ প্ৰত্যেকটো প্ৰদেশৰ পৰা আমাৰ ওচৰলৈ মানুহ আহিছে সহায় কৰিবৰ কাৰণে। আমাৰ সঁচাকৈ সৌভাগ্য যে তেওঁ আহিছে। এবাৰ যেনেকৈ কুলদীপ দায়ে কৈছে ফ্ৰম ট্ৰু হোপ ফাউণ্ডেশ্যন, এবাৰ কওঁতে তেওঁ আচলতে খুব ইণ্টাৰেষ্ট দেখাইছিলে। গতিকে আমাৰ ফালৰ পৰা আয়ান ফাউণ্ডেশ্যন আৰু মোৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি যি সহায় কৰিব লাগে আমি সকলোখিনি কৰিবলৈ আমি সাজু আছোঁ। এতিয়া তেওঁ আজি প্ৰায় 400-500 বিচনা, ব্লেংকেট, মেট্ৰেছেছ, গাৰু, ফিল্টাৰ্ছ সকলোবোৰ তেওঁলোক লৈ আহিছে। এতিয়া আমি আজি দৰিকালৈ যাম বুলি ভাবিছোঁ, তাত প্ৰায় 400 পৰিয়ালত আমি বিতৰণ কৰিম। গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ।
এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ বৰ্ণিহাটত অসমৰ গাড়ীত আক্ৰমণ অসমৰ বাহনত আক্ৰমণ মেঘালয়ৰ প্ৰতিবাদকাৰীৰ বৰ্ণিহাটৰ পৰা ঘূৰাই পঠোৱা হৈছে অসমৰ বাহন মেঘালয়ৰ কেব টেক্সি সন্থা বৰ্ণিহাটত নামিছে প্ৰতিবাদত মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিবলৈ দিয়া নাই অসমৰ বাহন KSU খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদত মেঘালয় উত্তপ্ত ইতিমধ্যে অসমৰ বাহনত আক্ৰমণ কৰা হৈছে অসমৰ যাত্ৰী বা পৰ্যটক আঘাতপ্ৰাপ্ত হৈছে তাৰে প্ৰতিবাদ জোৰাপাটত চলিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে প্ৰতিবাদ চলি থকাৰ মাজতেই পুনৰ মেঘালয়ৰ একাংশ লোকে অসমৰ বাহনত বৰ্ণিহাটত আক্ৰমণ চলালে অসমৰ বাহনত আক্ৰমণ কৰাক লৈ আকৌ এবাৰ সৰব প্ৰতিক্ৰিয়া হৈছে ইতিমধ্যে বৰ্ণিহাটৰ পৰা ঘূৰাই পঠোৱা হৈছে অসমৰ বাহন মেঘালয়ৰ কেব টেক্সি সন্থাই বৰ্ণিহাটত প্ৰতিবাদত নামে মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিবলৈ দিয়া নাই অসমৰ বাহন উত্তপ্ত পৰিৱেশ দৃশ্য দেখুৱাইছোঁ আৰু শ্বিলঙৰ পৰিস্থিতিক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মেঘালয় পৰ্যটন বিভাগে মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ ভ্ৰমণৰত পৰ্যটকৰ সহায়ৰ বাবে এই ব্যৱস্থা গ্ৰহণ যিকোনো সমস্যাত যোগাযোগৰ আহ্বান চৰকাৰৰ টোল ফ্ৰী হেল্পলাইন নম্বৰটো হৈছে 1800599226 পুনৰবাৰ জনাইছোঁ 1800599226 যদি কোনো লোক এতিয়াও মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ পৰা যোৱা পৰ্যটক তেওঁলোকে এই হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে 1800599226 ইয়াৰ মাজতে জোৰাবাটৰ প্ৰতিবাদস্থলীত উপস্থিত হয় শৃংখল চলিহা ৰাজপথত বহি পথ অৱৰোধ শৃংখল চলিহা আৰু চালকসকলৰ সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে মেঘালয় অসম সংযোগী পথ ঘটনাৰ বিৰোধিতাৰে জোৰাবাটত বৃদ্ধি পাইছে উত্তেজনা মেঘালয়ৰ বাহনসমূহক অসমত প্ৰৱেশত বাধা প্ৰতিবাদী চালকৰ বাণিজ্যিক ব্যক্তিগত সকলো বাহন ঘূৰাই পঠিওৱা হৈছে মেঘালয়লৈ বুধবাৰে ক্ষতি হোৱা দুখন বাহন পথৰ মাজত ৰখাই এই প্ৰতিবাদ গাড়ী আমি ভাঙিব নোৱাৰো নি মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰো কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব মেঘালয় যে খাই আছে শ্বিলঙে যে খাই আছে আমাৰ ইয়াৰ ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি ইহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব হাত ভাঙি দিয়া হ'ব ইয়াত গুমনামি কৰিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব আৰু এটা কথা স্পষ্ট বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছোঁ এটা কথা কৈ দিছোঁ মেঘালয়ৰ পৰাও এখন গাড়ী গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব ইফালে জোৰাবাটত বন্ধ কৰি দিয়া হ'ল মেঘালয়ৰ প্ৰৱেশ পথ শ্বিলঙৰ ঘটনাৰ বিৰুদ্ধে ক্ষোভ উজাৰি বন্ধ কৰিলে প্ৰৱেশ পথ শ্বিলঙৰ হিংসাৰ বিৰুদ্ধে জোৰাবাটত উত্তাল প্ৰতিবাদ অসমৰ পৰ্যটক কেব চালকক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ অসমৰ টেক্সি চালক সন্থাৰ ইয়াৰ মাজতে খবৰ আহিছে জেললৈ প্ৰেৰণ কৰা হৈছে শ্বিলঙত গ্ৰেপ্তাৰ হোৱা খাচী ছাত্ৰ সন্থাৰ 3 নেতাক KSUৰ 3 শীৰ্ষ নেতাক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ শ্বিলং জিলা আদালতে 3 শীৰ্ষ নেতাক প্ৰেৰণ কৰিলে ন্যায়িক জিম্মালৈ আদালতে তিনিওকে প্ৰেৰণ কৰিলে 14 দিনৰ ন্যায়িক জিম্মালৈ উত্তপ্ত পৰিস্থিতিৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওকে আৰু শ্বিলঙৰ হিংসাত্মক ঘটনাক লৈ পূব খাচী জিলা আয়ুক্তৰ প্ৰতিক্ৰিয়া শ্বিলঙৰ হিংসাত 31খন বাহনৰ বিস্তৰ ক্ষতিসাধন হৈছে 16জন লোকক আক্ৰমণ কৰিছে দুষ্কৃতিকাৰীয়ে দুটা ঐতিহাসিক প্ৰতিমূৰ্তি লণ্ডভণ্ড কৰে প্ৰতিবাদকাৰীয়ে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সমাৱেশক বেআইনী ঘোষণা কৰে জিলা প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণত 5টা অতিৰিক্ত CAPF মোতায়েন কৰা হয় উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান আয়ুক্তৰ 31 government and private vehicles have been damaged.
16 confirmed reports of assault of individuals have taken place. 2 statues of Netaji Subhash Chandra Bose and Swami Vivekanand have been vandalized, and simultaneously 2 vehicles, one is a government vehicle and one is a private vehicle bearing registration from outside, they have been torched and arsoned. We are trying to make sure, along with along with district police, we are trying to make sure that no further incidents happen, and any miscreant or anyone who tries to take law into their own hands will be dealt strictly. We want to appeal to all the people of Shillong and East Khasi Hills that they should cooperate with the district administration, police administration. We assure them that we are committed to their safety and security, and if there is anything, they must report to police so that timely action can be taken. But simultaneously, we also want to encourage them to not indulge in rumor mongering, and simultaneously basically cooperate with the law enforcement agencies. So see, the rally conditions have been violated. Accordingly, the moment there is a condition in the permission itself that if these conditions are violated, it becomes an unlawful assembly. The permission stands revoked, so it becomes an unlawful assembly. Accordingly, FIR has been filed. Investigation is under process. As you are aware, that police has apprehended the 3 leaders of the organization, and simultaneously all efforts are underway to try and identify those people who were individually also involved in arson, vandalism and assault. At the start of the rally itself, there were several individuals who were armed with sticks, rods, number plates were covered, they had masks on their faces. Simultaneously, it was not just a couple of incidents which happened along a long route. There were a series of incidents. If you examine these evidences, I don't think that the argument is very consistent with the evidence. I'm not really going to see, it's a matter of investigation. Ultimately, FIR has been filed, whether it was pre-planned, whether it was conspired, whether it was instigated, or whether it was actually some unruly and antisocial elements which tried to hijack their rally. It's something which will be borne out in investigation, and it will be, it's for judiciary to decide. गाड़ी मेघालय का गाड़ी लेके गाड़ी मेघालय की थी, बॉर्डर क्रॉस नहीं करने दे रहे थे, तो वी थॉट कि हम लोग यहाँ से उतर के अब जाते हैं। कहाँ जाएंगे आप लोग? गुवाहाटी माँ कामाख्या टेम्पल। कहाँ से आए हैं आप लोग? भोपाल से। आप भी वही का? मैं झांसी से हूँ, यूपी। शिलोंग से ट्रैप कर रहे हैं? नहीं, नो। अभी यहाँ से दूसरा गाड़ी लेके जाएंगे? जी। शिलोंग से आए हैं आप लोगों का? गाड़ी में भी ऐसे हुआ था? हाँ, कल हुआ था ना। क्या हुआ था? डायरेक्टली पत्थर फेंक के मारा था। कहाँ पे? शिलोंग में। आप लोगों को लगा है? नहीं यार, ये कहाँ छुड़ के आया था बस। पैनिक हो गया था सर? हाँ, और क्या, पूरा लॉक हो गया था सब लोग। आप लोग कहाँ से आए हैं? दिल्ली से। कितना दिनों का पैकेज था? 3 दिन का था। आज भी घूमना था, आज घूम नहीं पाए, रिटर्न जा रहे हैं हम लोग। रिटर्न चले? हाँ, और क्या करें। कल गया था। আনফালে খানাপাৰাত পৰ্যটক লৈ অহা মেঘালয়ৰ এখন বাহনক জবাবদিহি কৰিলে অসমৰ প্ৰতিবাদী চালকে, কিন্তু বাহনখনত আক্ৰমণৰ পৰা বিৰত থাকে অসমৰ প্ৰতিবাদী চালক। আমাৰ সতীৰ্থ দীপাংকৰ দাস আছে লাইভত। দীপাংকৰ, অসমৰ চালকে সদায় এটা ভদ্ৰ আচৰণ কৰে, কিন্তু মেঘালয়ত প্ৰায় শ্বিলঙত একাংশ খাচী লোক বা খাচী ছাত্ৰ সন্থাৰ এনেধৰণৰ অভব্য আচৰণ, এফালে পৰ্যটকক লুটিপুটি খায়, ইফালে আকৌ তেওঁলোকৰ আচৰণতো কোনো শুধৰণি নহয়। কি তথ্য আছে এই মুহূৰ্তত, কি আপডেট আছে? প্ৰাঞ্জল, চাওক, বৰ্ণিহাটৰ পৰা যিটো খবৰ আহিছে পুনৰ এই ঘটনাই আৰু কেতিয়া হাম কাটিব সেই উত্তৰটো কিন্তু এই মুহূৰ্তত নাইকিয়া হৈ পৰিছে। মই ইনোভা বাহনখনেই দেখুৱাইছোঁ, য'ত AS01JC4932 এই বাহনখনত যোৱাকালি আক্ৰমণ কৰা হৈছিলে। এই বাহনখন কিছুমান পূৰ্বে এই স্থানত আহি উপস্থিত হৈছে, আৰু আহি মই দেখিছোঁ যে সন্মুখৰ গ্লাছ, দুয়োফালৰ ছাইড গ্লাছ, আনকি পিছপিনৰ গ্লাছখনতো আক্ৰমণ কৰি ভাঙি পেলোৱাইছে। এবাৰ শিলকেইটা তোমালোকে ৰাখিছিলা চাগে ন? এবাৰ মই দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। অলপ ৰৈ দিব পাৰি নেকি? মই দেখুৱাই লৈছোঁ যে এনেকুৱা ডাঙৰ শিলগুটিৰে বাহনসমূহত আক্ৰমণ কৰা হৈছিলে। আৰু প্ৰাঞ্জল, খুব ভয়ংকৰ আছিলে সেই আক্ৰমণ। মই চালকৰ মুখেৰেই মই কথাখিনি কিছু বৰ্ণনা দৰ্শকসকলৰ বাবে আগবঢ়াম। কালি আছিল দাদা গোটেই ঘটনাটো, কিন্তু খুব দুখ লগা। কণমানি সন্তানো আছিল যে আক্ৰমণৰ বন্দী হৈছিল।
কওকচোন ঘটনাটো কেনেকুৱা অভিজ্ঞতা তাৰমানে ইহঁতে শ্বিলং ঘূৰিবলৈ গৈছিল শ্বিলং চেৰাপুঞ্জী ঘূৰি আহি থকা সময়ত শ্বিলং চিটিৰ মাজত আক্ৰমণ কৰে ধৰি 50-60 জনীয়া এটা দলে ভয় লগা গোটেই ছবিখন ভয় লগা গোটেই ভতিজাটো খুব ইনজৰ্ড হৈছে লগতে বোৱাৰীটো ইনজৰ্ড হৈছে বোৱাৰীৰ লগৰ এজনী ইনজৰ্ড হৈছে খুব বেয়াকৈ ছোৱালীজনী ইয়াতে গলত নে মাথাত পৰিছে কোব এটা চিটি স্কেন এইবিলাক কৰিব লাগিব চাগে এতিয়া মানে 2-3 ঘণ্টালৈকে চেঞ্চলেছ আছিল তাই চিন্তনীয় আৰু সেই বাহনখনৰ এই বাতৰিটোৰ সম্প্ৰচাৰ মই আৰম্ভ কৰিছোঁ কিন্তু প্ৰতিবাদকাৰীসকলক মই দেখুৱাম এই মুহূৰ্তত এতিয়াও যোৰাবাটৰ এই উৰণ সেতুৰ তলত কিন্তু এইসকল প্ৰতিবাদকাৰী অৱস্থান গ্ৰহণ কৰি আছে আৰু এই প্ৰতিবাদ কিমান দীঘলীয়া হয় সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত এই কথাখিনিয়েই ক'ব বিচাৰিছোঁ যে প্ৰতিবাদৰ সময়সীমা বৃদ্ধি হ'ব কাৰণ হুংকাৰ দিয়া হৈছে গোটেই ৰাতি তেওঁলোকে ইয়াত অৱস্থান ল'ব আৰু এই মুহূৰ্তত যি দেখুৱাইছোঁ দীপাংকৰ গুৰুত্বপূৰ্ণ কথা আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক আপুনি গোটেই ৰিপৰ্টটো সংগ্ৰহ কৰি আছে আমি আগতেও এনেধৰণৰ আক্ৰমণৰ ঘটনা দেখিছিলোঁ মেঘালয় চৰকাৰে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকৰ ৰাজ্যত পৰ্যটকক আক্ৰমণ কৰা হয় যিখন ৰাজ্যই পৰ্যটকৰ পৰাই খাই আছে এই ক্ষেত্ৰত মেঘালয় চৰকাৰে সবল স্থিতি প্ৰদৰ্শন কৰিব লাগিছিল কিন্তু কৰা নাই সেইটো দুৰ্ভাগ্যজনক দীপাংকৰ দুৰ্ভাগ্যজনক আৰু সেই কথাখিনিয়ে ক'ব বিচাৰিছোঁ যে যেতিয়া পৰ্যটনৰ এটা ছিজন আহে এই ছিজনৰ প্ৰাক মুহূৰ্তত এই ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হয় মই যোৱা বছৰৰ কথা ক'ব বিচাৰিছোঁ যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল 18 ছেপ্টেম্বৰত এই ধৰণৰ এটা ঘটনা ঘটিছিল য'ত দুখন ৰাজ্যৰ এই কেব চালক সন্থা মালিক সন্থাই নংপুৰ এখন বিলাসী হোটেলত বহি তেওঁলোকে এই স্বাক্ষৰযুক্ত তেওঁলোকে আলোচনাত মিলিত হৈছিল চৰকাৰৰ এই ক্ষেত্ৰত কোনো হস্তক্ষেপ নাছিল আজিৰ দিনতো যদি চোৱা যায় তেতিয়াহ'লে গোটেই ঘটনাৰ প্ৰায় 24 ঘণ্টা সময় খবৰ হৈছে কিন্তু দুই এখন চৰকাৰৰ প্ৰতিনিধিয়ে কিন্তু এই মুহূৰ্তলৈকে গোটেই বিষয়টোত মৌনতা অৱলম্বন কৰিছে কিন্তু তাৰ গোটেই শাস্তি বা গোটেই সমস্যাৰ কিন্তু সন্মুখীন হৈছে সাধাৰণ যাত্ৰী পৰ্যটকসকল মেঘালয় যিখন মেঘালয় ৰাজ্য পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল তাত আজি ছ'চিয়েল মিডিয়াত বিভিন্নজনে আজি মেঘালয়ৰ লোকে ফেচবুক টুইটাৰত তেওঁলোকে পোষ্ট কৰিছে কৰি তেওঁলোকে এটা কথাই কৈছে যে এই সমস্যা তেওঁলোকৰ বাবে ক্ষতিকাৰক যেতিয়া পৰ্যটক মেঘালয়লৈকে নাযাব তেতিয়াহ'লে তেওঁলোকৰ যে ডাঙৰ ক্ষতি সেই কথাও তেওঁলোকে গম পায় কিন্তু তাৰ পিছতো তেওঁলোকে যে এই ধৰণৰ আক্ৰমণৰ লক্ষ্য কৰি অসমৰ মানুহক লয় বা পৰ্যটক বাহিৰৰ পৰ্যটক মই কিছুমান পূৰ্বে কলিকতা আৰু মুম্বাইৰ পৰা অহা কেইবাগৰাকী পৰ্যটকৰ সৈতে কথা বাৰ্তা হৈছিলোঁ তেওঁলোকে খুব ভয় আৰু শংকাৰ মাজেৰে তেওঁলোকে মেঘালয় ত্যাগ কৰিছে তেওঁলোকে ওলাই আহিছে তেওঁলোকক সুৰক্ষিতভাৱে কিন্তু তেওঁলোকক ওলাই অনাৰ ক্ষেত্ৰত অসমীয়া চালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে কিন্তু তেওঁলোকে এই ঠাইৰ পৰা গৈ কলিকতা মুম্বাইত তেওঁলোকে কি বাৰ্তা দিব যে অসম মেঘালয়ৰ যি বন্ধুত্বমূলক যি ধৰণৰ ব্যৱস্থা চুবুৰীয়া এখন ৰাজ্য কিন্তু ৰাজ্য দুখনৰ মাজত যে এই ধৰণৰ এটা হিংসাত্মকমূলক ঘটনা তালৈ যে পৰ্যটক যাব নালাগে এনেকুৱা ধৰণৰ মেছেজ এটা বাহিৰলৈ যাব গতিকে গোটেই বিষয়টো খুব চিন্তনীয় চৰকাৰ প্ৰশাসনৰ ইয়াত হস্তক্ষেপ খুবেই প্ৰয়োজন আছে কাৰণ নিশা হ'ব নিশা যে কোনো বাহনত আক্ৰমণৰ ঘটনা নঘটিব সেয়াও নুই কৰিব নোৱাৰে কাৰণ সমীপতে ৱাইন শ্বপ কোনোবা দুষ্কৃতিকাৰীয়ে ক'ৰবাত সুৰাপান কৰি আহি যদি নিশাৰ ভাগত মেঘালয়ৰ বাহনে হওক বা অসমৰ বাহনতে যদি কোনোবাই আক্ৰমণ কৰে বা বিক্ষিপ্ত ঘটনা যদি সংঘটিত কৰে তেতিয়াহ'লে এই ঘটনাই কিন্তু পুনৰ এই গোটেই যিখিনি অৰ্থাৎ দীঘলীয়া বা খুব দূৰলৈকে বা খুব এটা দীঘলীয়া যে সমস্যালৈকে আৰু দীপাংকৰ নিশ্চয় এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা আৰু আমি মন কৰিছোঁ প্ৰতিটো ঘটনাৰ সূত্ৰপাত শ্বিলঙতেই হয় মেঘালয়তেই হয় মেঘালয়ৰ খাচী ষ্টুডেণ্টছ ইউনিয়নেই হওক বা একাংশ খাচী লোকেই হওক তেওঁলোকে ঘটনাৰ সূত্ৰপাত কৰে কেতিয়াবা জয়ন্তীয়া হিলছতো তেনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ আছিল হয় দীপাংকৰ ট্ৰাক এখন ৰখাইছে মেঘালয়ৰ এইখন তেলৰ গাড়ী তেল কঢ়িওৱা গাড়ী ইয়াত পেট্ৰল কঢ়িয়াই অনা হৈছে কিন্তু বাহনখনক অসমত সোমাবলৈ দিয়া হোৱা নাই এই বাহনখনৰ জৰুৰীকালীন বাহন মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন কিন্তু বাহনখনক ইয়াত এই মুহূৰ্তত উভতাই পঠোৱা হৈছে ঘূৰাই পঠোৱা হৈছে একেদৰে এই খবৰটো যেতিয়া মেঘালয় লাভ কৰিছে মেঘালয়ৰ কিছু উগ্ৰ প্ৰতিবাদকাৰীয়ে তেওঁলোকে বৰ্ণিঘাটত তেওঁলোকে খাপ পিটি বহিছে আৰু তাত তেওঁলোকে অসমৰ বাহনত মেঘালয় প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰিছে এই খবৰটো আমি মেঘালয়ৰ আৰক্ষীৰ পৰা লাভ কৰিছোঁ মেঘালয়ৰ আৰক্ষীয়ে ভাষ্য প্ৰদান কৰিছে যে তেওঁলোকৰ চকুৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে কিন্তু তাৰ বিৰুদ্ধে কিন্তু মেঘালয়ৰ আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাও বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে আমি অন কেমেৰা দেখুৱালোঁ যে মেঘালয় নম্বৰ পঞ্জীয়নভুক্ত এখন তেল কঢ়িওৱা বাহন এখন তেলৰ টেংকাৰ এই বাহনখনো কিন্তু বৰ্তমান অসমত প্ৰৱেশ কৰিব দিয়া হোৱা নাই এই বাহনখন অৰ্থাৎ যোৰাবাটৰ এই ঠাইৰ পৰা ঘূৰাই পঠোৱা হৈছে গতিকে সময় বাগৰিছে পৰিস্থিতি কেতিয়া সাম কাটিব এই ধৰণৰ প্ৰশ্নৰ উত্তৰ কিন্তু এই মুহূৰ্তত আমাৰ হাতত নাই কাৰণ এই ছবিখনেই কিন্তু বহুত কথাই বুজাই দিছে বহুত কথাই কিন্তু ইয়াৰ পৰা এটা মেছেজ দিছে যে এই প্ৰতিবাদকাৰীসকল ক্ষান্ত নহয় দুই এজনে এই ঠাই ত্যাগ কৰিলেও কিন্তু
নিশাৰ ভাগত এই স্থানত যে আৰু যে প্ৰতিবাদকাৰী গোট খাব সেয়াৰ পৰা নিশ্চিত, কাৰণ এয়া যোৰাবাটৰ উৰণ সেতুৰ ওপৰৰ এখন ছবি দেখুৱাইছোঁ, য'ত এই মুহূৰ্ততো উৰণ সেতুৰ ওপৰত একাংশ লোকে এই মুহূৰ্তত অৱস্থান গ্ৰহণ কৰিছে। এই প্ৰতিবাদক তেওঁলোকে সমৰ্থন জনাইছে, সমৰ্থন জনাই তেওঁলোকে এই স্থানত তেওঁলোকে অৱস্থান লৈছে। গতিকে কিমান দীঘলীয়া হ'ব এই প্ৰতিবাদ সেয়া এই মুহূৰ্তত ক'ব পৰা বিষয় নহয়। ৰাজ্যৰ দীপাংকৰ দুটা বিপৰীত ছবি, এফালে সংযম ৰক্ষা কৰি থকা প্ৰতিবাদকাৰী আৰু আনফালে সংযম হেৰুৱাই পেলোৱা একাংশ প্ৰতিবাদকাৰী। কালি যে মেঘালয়ৰ যিটো দৃশ্য দেখা পালোঁ আমি, তাত সংযম হেৰুৱাই পেলোৱা সেই প্ৰতিবাদকাৰীবোৰ নামত KSU যেন ডকাইতৰ দৰে আচৰণ কৰিছিল। আচলতে সেইবোৰ ডকাইতেই হয়। লাঠি লৈ অসমৰ পৰা যোৱা বা আন ৰাজ্যৰ পৰা যোৱা পৰ্যটকৰ গাড়ীত আক্ৰমণ কৰিছিল। চাইলেণ্টভাৱে তেওঁলোকে এই সমগ্ৰ প্ৰতিবাদী কাৰ্যসূচী অন্যভাৱেও কৰিব পাৰিলেহেঁতেন। তেওঁলোকে প্ৰতিবাদৰ স্বাভাৱিকতেই এটা বিশেষ পন্থা লৈ চৰকাৰৰ বিৰুদ্ধাচৰণ বা অন্য কেতবোৰ বিষয় উত্থাপন কৰিব পাৰিলেহেঁতেন, কিন্তু টাৰ্গেট কৰি ল'লে সেই নিৰপৰাধী লোকসকলক। মানে তাতেই প্ৰমাণ হয় যে দুয়োখন ৰাজ্যৰ মাজত কিমান পাৰ্থক্য আছে। দীপাংকৰ, এইটো অত্যন্ত জটিল এটা কথা আৰু এই কথাটোৰ এটা মীমাংসাৰ প্ৰয়োজন বুলি অসমৰ বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ বছৰি লাখ লাখ লোক অসমৰ পৰাই যায় মেঘালয়লৈ ফুৰিবলৈ আৰু তাৰ পৰা তেওঁলোকে বহুত পুঁজি আহৰণ কৰে। তাৰ পাছতো আচৰিত, মেঘালয় চৰকাৰ এতিয়ালৈকে মৌন হৈ আছে, কোনো সক্ৰিয়তা দেখুওৱা নাই। 3টাক মাত্ৰ কৰায়ত্ব কৰিছে, তাৰ বাহিৰে একো অন্য সক্ৰিয়তা নাই। দীপাংকৰ, চাওক প্ৰাঞ্জল, প্ৰথম কথা এয়াই যে অসমীয়া মানুহ সহজ সৰল, যাৰ সুযোগ আনে ল'বলৈ চেষ্টা কৰে আৰু এই কথাখিনিৰ সুযোগ ল'ব বিচাৰে আনে। যোৱাকালি যিটো ঘটনা সংঘটিত হ'ল, তাত প্ৰতিবাদকাৰীয়ে মুখত ক'লা কাপোৰ বান্ধিছে, গাড়ীৰ সন্মুখৰ নাম্বাৰ প্লেটত তেওঁলোকে ক'লা কাপোৰে ঢাকি ৰাখিছে। কিন্তু আমাৰ প্ৰতিবাদকাৰী চাওক, অসমৰ প্ৰতিবাদকাৰীয়ে মুখখন দেখুৱাই তেওঁলোকে প্ৰতিবাদ কৰিছে। খুব ভদ্ৰ, খুব আৰক্ষীক সহযোগিতা আগবঢ়াই তেওঁলোকে প্ৰতিবাদত তেওঁলোকে অংশগ্ৰহণ কৰিছে। কিন্তু চুবুৰীয়া মেঘালয় বেছি দূৰত্ব নহয়, মাত্ৰ 90 কিলোমিটাৰ দূৰত্বত থকা সেয়া বৰাপানী শ্বিলং। কিন্তু এই শ্বিলঙত যি ধৰণৰ ঘটনা যোৱাকালি সংঘটিত হ'ল, এটা সভ্য ছাত্ৰ সংগঠন, খাচী ছাত্ৰ সংগঠন, খাচী ছাত্ৰ সন্থা, সেই ছাত্ৰ সন্থাৰ নেতৃত্বত আজি মেঘালয়ৰ প্ৰশাসনে ক'ব বিচাৰিছে যে 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক কিয় আৰক্ষী থানাৰ উপস্থিতি বা আদালতত হাজিৰ কৰাৰ তথ্য কিয় প্ৰকাশ কৰা নাই? বহুতে সন্দেহ কৰিছে যে তেওঁলোকক কোনোবাই আৰক্ষীয়ে মোকলাই দিলে নেকি, কিছু এই ঘটনাৰ সাম কটাৰ বাবে তেওঁলোকক এৰেষ্ট কৰাৰ এখন নাটক কৰাৰ ঘটনা সংঘটিত হ'ল নেকি? এই ধৰণৰ প্ৰশ্ন কিন্তু আজি অসমৰ সচেতন ৰাইজে কৰিছে। মই ক'ব বিচাৰিছোঁ এই কথাই যে এই মুহূৰ্তত বহু সংখ্যক মেঘালয় বাহন অসমত প্ৰৱেশ কৰাৰ বাবে বৰ্তমান এইদৰে চুকে কোণে ৰৈ আছে। নিশাৰ ভাগত তেওঁলোকে পুনৰ গুৱাহাটীত প্ৰৱেশ কৰিব। সমীপতে মেঘালয় আৰক্ষীয়ে হয়তো সেইসকল বাহনক সহযোগিতা আগবঢ়াব। কিন্তু ক'ব বিচাৰিছোঁ, এই প্ৰতিবাদ খুব গৰম হৈছে। এই গৰমৰ জুইকুৰাই কিন্তু ক্ৰমে গুৱাহাটীলৈ লৈ গৈছে। খানাপাৰাত আমি আজিৰ তাৰিখত খানাপাৰাত বা গুৱাহাটী মহানগৰীত কিন্তু ML ৰেজিষ্টাৰত গাড়ী আমি দেখিবলৈ সক্ষম হোৱা নাই। কাৰণ য'তেই বাহন দেখিছে তাতে অসমীয়া মানুহে ককৰ্থনা কৰি তেওঁলোকক শিলগুটি মৰা নাই, তেওঁলোকক মুখেৰে এটা বাক্যবান ত্যাগ কৰি তেওঁলোকক এটা কথাই মেছেজ দিব বিচাৰিছে যে অসমৰ মানুহ সহজ সৰল, আপোনালোক কিয় এনেকুৱা? এই কথা তেওঁলোকে আচলতে দীপাংকৰ সংস্কাৰ নাই। স্বাভাৱিকতে সংস্কাৰ মেনাৰ বুলি ক'লে তেওঁলোকে হয়তো বুজি পাব, যিসকলে চাই আছে লাইভটো মেঘালয়ৰ লোকে। একাংশ তাৰ দুৰ্বৃত্তৰ মেনাৰ নাই, মেনাৰলেছ তেওঁলোক। টকা অকল তেওঁলোকৰ পকেটত লাগে। হয় দীপাংকৰ, গাড়ী এখন ৰখাইছে। হয়, গাড়ীখন ঘূৰাই পঠোৱা হ'ল। সেয়াই অসমীয়া আৰু মেঘালয়ৰ মানুহৰ গোটেই পাৰ্থক্য। খুব দুখ লগা বা খুব বিষয়টো চিন্তনীয়। কিন্তু মই ক'ব খুজিছোঁ পুনৰবাৰ যে এই যিখিনি কথা যে শিক্ষাৰ অভাৱ, মানসিকতাৰ অভাৱ, কিদৰে সভ্য সমাজ এখনত জীয়াই থাকিব লাগে তাৰ সংজ্ঞা নজনা কিছুমান মানুহে এই ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰে। বাৰে বাৰে এই টুৰিজিম যিটো ছিজন আৰম্ভ হ'লেই এই ধৰণৰ ঘটনা এটা সূত্ৰপাত হয়। 18 ছেপ্টেম্বৰ যোৱা বছৰ 2025 চন, তেতিয়া মই নিজে বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ, মই বাতৰিটো সংগ্ৰহ কৰিছিলোঁ, বিভিন্নজন ভুক্তভোগীৰ মই বাইট কালেক্ট কৰিছিলোঁ, প্ৰতিবেদন আকাৰে আমি প্ৰাইম টাইমতহে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু এটা বছৰ পিছত পুনৰ এই ধৰণৰ ঘটনা। লাজ লাগিব লাগে মেঘালয়ৰ সেইসকল লোকৰ যে পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য, য'ত অসমৰ পৰা তেওঁলোকৰ সৃষ্টি, অসমৰ পৰা তেওঁলোকৰ জন্ম হোৱা এখন ৰাজ্য, কিন্তু সেই ৰাজ্যখনৰ অশিক্ষিত মানুহে যি ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে তাত 4-5 বছৰীয়া শিশুও হাৰি যোৱা নাই। খুব দুখ লগা। এই প্ৰতিবাদকাৰীসকল ওলাই আহিছে, তেওঁলোকে মুখত আজি ক'লা কাপোৰ ঢকা নাই, কালি তেওঁলোকে ক'লা কাপোৰ ঢাকি তেওঁলোকে প্ৰতিবাদ কৰিছে। এই পাৰ্থক্য সেইটোৱে। এই মেঘালয় বহুত দিগদাৰ দিয়ে, বহুত কষ্ট দিয়ে। কালি ৰাতি আমিও ধৰা খাইছিলোঁ, কিন্তু অলপৰ কাৰণে বাচি আহিছোঁ জীৱনটো লৈ। বহুত মাৰপিট কৰিছে। মোৰ সন্মুখতো আপোনাৰ ৰড লৈ কিবা চুৰি ডেগাৰ চেগাৰ লৈ মাৰুতিত কোবাইছে, গ্লাছ ভাঙছে,
আমিতো নোৱাৰো, আমিতো অসমীয়া, আমি সহজ সৰল, আমিতো নোৱাৰো এইবোৰ কৰিব। আমি অসমৰ মানুহ, আমি ইমান বেয়া মানুহ নহয়, আমি অসমৰ মানুহ বহুত ভাল আছোঁ, মেঘালয়ত চাই বহুত ভাল আছোঁ। আৰু এই মেঘালয়ৰ পুলিচবিলাকো এই মেঘালয়ৰ মানুহৰ লগত লগ লাগি আমাক মাৰধৰ কৰে। এয়া বাইক এখন আমি ধৰা হৈছে, এয়া বাইক এখন আমি ক'ব বিচাৰিছোঁ, এয়া ML10 অৰ্থাৎ মেঘালয় ৰেজিষ্টাৰ্ড নম্বৰ। এয়া এগৰাকী মহিলা আৰু এজন চালক, গাড়ীখন বন্ধ কৰি দিয়া হৈছে। আৰু ক'ৰ পৰা আহিছে দাদা, ক'ৰ পৰা? এয়া চাওক, এখন মেঘালয় আৰু মেডিকেল ৰিপৰ্ট দেখুৱাই আছে, মেডিকেল ইমাৰ্জেঞ্চি, গতিকে যাবলৈ দিব, কাৰণ অসমীয়া মানুহ সহজ সৰল। প্ৰাঞ্জল, সেই কথাটোৱে যে অসমৰ মানুহ ভদ্ৰ, দীপাংকৰ, অসমৰ মানুহ ভদ্ৰ। আৰু এই মেঘালয়খনৰ বেছিভাগ মানুহে অসমত আহি চিকিৎসা কৰে, অসমৰ চিকিৎসালয় বা আন ক্ষেত্ৰবোৰৰ ওপৰত নিৰ্ভৰশীল। আৰু অসমৰ পৰ্যটক যেতিয়া যায় তেওঁলোকৰ আচৰণ বেয়া হৈ পৰে, তেওঁলোকে দৰদাম কৰে, অতিমাত্ৰা টকা লয় পৰ্যটকসকলৰ পৰা, জোখতকৈ বেছি টকা লয়, যি সীমাত থাকিব লাগে সেই সীমাত নাথাকে, তেওঁলোকৰ অভব্য আচৰণ, অহংকাৰী ভাৱ এটা ফুটি থাকে, ইংৰাজীত দুই এটা কথা ক'ব পাৰি বাবে নিজকে বহুত বেছি বুলি ভাবে, সেইবোৰ অভিযোগ আছে দীৰ্ঘদিনীয়া। সামাজিক মাধ্যমত সেই কথাবোৰো এতিয়া লিখি আছে সকলোৱে। কিন্তু মেঘালয়ৰ দৰে এখন ৰাজ্য, পুনৰ কৈছোঁ, তেওঁলোকে বাৰে বাৰে এই কামবোৰ কৰি আছে, চৰকাৰ নিমাত আছে, কনৰাড চাংমা মুখ্যমন্ত্ৰীগৰাকী নিমাত আছে। এই ৰাজ্যখন পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল, চৰকাৰে এইবোৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'ব লাগিছিল, পৰ্যটকক নিৰাপত্তা দিব পাৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছে এই চুবুৰীয়া ৰাজ্যখন। এতিয়া অসমৰ মানুহে কিন্তু বছৰি বছৰি সেইবোৰ পাহৰি গৈয়ে থাকে, মেঘালয়কতো সহায় কৰিয়ে থাকে, মানুহে তাত ফুৰিবলৈ গৈয়ে থাকে। কিন্তু এতিয়া অসমৰ মানুহেও হয়তো এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'লে মেঘালয়ৰ স্বাভাৱিকতে অসুবিধা হ'ব। দীপাংকৰ, প্ৰাঞ্জল, এই মেঘালয়ৰ অহংকাৰ দম্ভ মাত্ৰ এমাহত মৰি যাব, সেই কথাখিনি ক'ব বিচাৰিছোঁ। পৰ্যটক যোৱা বন্ধ হওক, তেতিয়া চুবুৰীয়া মেঘালয়ে ক'ত কিদৰে তেওঁলোকে উপাৰ্জন কৰিব, ক'ত ভাত সাজ খাব, কি খাব, ক'ত থাকিব, চিন্তাত পৰিব। কাৰণ পৰ্যটকৰ ওপৰত নিৰ্ভৰশীল এখন ৰাজ্য, সেই ৰাজ্যখনে যেতিয়া পৰ্যটকৰ ওপৰতে আক্ৰমণ কৰিব, তেতিয়াহ'লে তেওঁলোকৰ এই যিখিনি তেওঁলোকৰ ভৱিষ্যত, সেই ভৱিষ্যত যে এটা ডাঙৰ শূন্য এটা হাতত লৈ আছে, সেই কথাই কিন্তু প্ৰতিমান হ'ব। মাত্ৰ এমাহ যদি মেঘালয়লৈকে যদি অসমৰ মাজেৰে যদি পৰ্যটক নাযায়, অসমৰ পৰা পৰ্যটক যদি নাযায়, বাহিৰৰ পৰা যদি পৰ্যটকে অসমৰ মাজেৰে নাযায়, তেতিয়াহ'লে সেইখন মেঘালয়ে কিন্তু নাখাই খীনাই তেওঁলোকে মৰিবলৈ বাধ্য হ'ব। তেওঁলোকৰ অহংকাৰ, তেওঁলোকৰ দম্ভ যেন নিমিষতে মহিমূৰ হ'ব। কিন্তু এই প্ৰতিবাদকাৰী, এয়া হৈছে অসমৰ প্ৰতিবাদকাৰী, শান্ত। তেওঁলোকে এই কথাটো এটা মেছেজ দিব বিচাৰিছে যে আমি শান্ত, আমি মাত্ৰ এটা কথাতে আমাৰ এই স্থিতি থাকিব যে আমি প্ৰতিবাদ কৰিম, কেৱল মেঘালয়ৰ গাড়ীক আমি সোমাবলৈ নিদিওঁ। আমাৰ গাড়ীক আক্ৰমণ কৰা হ'ল, আমাৰ মানুহক আক্ৰমণ কৰা হ'ল। কিন্তু এই সুকুমাৰ আছা তুমি বহু সময় দেখিলোঁ। গতিকে এই সমস্যাবোৰৰ সমাধান ক'ত কেতিয়া? আমিতো সহজ সৰল, এখন মেডিকেলৰ কাগজ দেখুৱাই দিলে আমি গুৱাহাটীলৈ যাবলৈ দিছোঁ। এতিয়া না, আমি অসমীয়া মানুহখিনি আমি পূৰ্বতে কৈছোঁ আমি বহুত সহজ সৰল। আমাৰ এই সহজ সৰলতাক দুৰ্বলতা বুলি গণ্য কৰি বাৰে বাৰে আক্ৰমণ কৰি থকা হৈছে। আৰু চৰকাৰে কি কাৰণতে আজিলৈকে নিলুপ্ততাৰ ভূমিকা লৈছে, কোনো ধৰণৰ ভূমিকা ল'ব পৰা নাই, আমাৰ এটা হাতত পৰিণত হৈছে। আজি চাওক, কেন্দ্ৰত বিজেপি চৰকাৰ, আমাৰ ৰাজ্যত বিজেপি চৰকাৰ, ওচৰ পাজৰে ৰাজ্যবিলাকত বিজেপি চৰকাৰ। কি কাৰণতে কেন্দ্ৰীয় চৰকাৰে এই ৰাজ্যবিলাকৰ মাজত এটা ভাল সম্পৰ্ক কৰি দিব পৰা নাই? কি কাৰণতে প্ৰতি বছৰে এনেকুৱা 4-5টা ঘটনা সংঘটিত হয় য'ত আমাৰ ওচৰ চুবুৰীয়া মানুহৰ দ্বাৰা আমাৰ অসমীয়া মানুহখিনি নিৰ্যাতিত হয়, আমি আক্ৰমণৰ বলি হওঁ, আমি আহত নিহত হ'বলগীয়া হয় বাৰম্বাৰ। বছৰ গৈ আছে, নাগালেণ্ডে পানী এৰি দিলে, অৰুণাচলে গুলি মাৰিলে, আজি মিজোৰাম মণিপুৰৰ সীমান্ত, নাগালেণ্ডৰ সীমান্ত ক'বই নালাগে। গতিকে আমাৰ সমীপত থকা মেঘালয় গুৱাহাটীৰ গাতে লাগি আছে। কিন্তু অশিক্ষিত নে তেওঁলোক, বুৰ্বক নে তেওঁলোক, কি বুলি মানুহ বুলি আপুনি কি ক'ব? চাওক, আজি 10 দিন আগত আমি দেখিলোঁ অৰুণাচলত কি ধৰণৰ ঘটনা সংঘটিত হ'ল। আমাৰ মানুহক মাতি লৈ গৈ 11জন মানুহক গুলিৰে থকা সৰকা কৰিছে। তাৰ পাছতো কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলনে কৰি আছোঁ আৰু আমি গণতান্ত্ৰিক আন্দোলনৰে বিশ্বাসী। আজি দেখিছে অলপ আগতে কালি এই খাচী ষ্টুডেণ্ট ইউনিয়নে এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত কৰিলে, আজিও তেওঁলোকে গাড়ী ভাঙিছে, আজি দুখন ভাঙিছে। আজিও তেওঁলোকে গাড়ী ভাঙিছে। শিকনি ক'ত পালে? তেওঁলোকে শিকনি লোৱা নাই। আমি স্পষ্টকৈ ক'বলৈ বিচাৰিছোঁ, যদি মেঘালয় আৰু অসমৰ মাজত সম্পৰ্ক বেয়া হয়, লোকচান কিন্তু মেঘালয়ৰ। কাৰণ মাত্ৰ মই এই কথাটো কৈছোঁ যে এমাহ পৰ্যটক যোৱা বন্ধ হওক,
নাখায় শুকাই খিনাই মৰিব মেঘালয়। আমি যদি ইয়াতে অৰ্থনৈতিক অৱৰোধ কৰোঁ, আমি যদি ভাবোঁ যে পৰ্যটনৰ ক্ষেত্ৰত আমি মেঘালয়ত কোনো ধৰণৰ অৰিহণা নজনাওৱে, তাৰে যিবিলাক হোমষ্টে আছে, হোটেল আছে, তেওঁলোকে তাতে ব্যৱসায় বন্ধ কৰি দিব লাগিব, তেওঁলোকে চলিব নোৱাৰে। আমি কিন্তু অসমৰ কিন্তু বৰ বিশেষ লোকচান নহয় মেঘালয়ৰ লগত, সেনেকুৱা হ'লে কোনো লোকচান নহয়। কিন্তু মেঘালয় মানুহখিনিয়ে বুজি পোৱা উচিত, মেঘালয় চৰকাৰে বুজি পোৱা উচিত যে আমাৰ পৰাই উৎপত্তি হোৱা এখন ৰাজ্য, আমাৰ পৰাই এখন উৎপত্তি হোৱা ৰাজ্য, অৰুণাচল হওক, মেঘালয় হওক, চব আমাৰ পৰাই উৎপত্তি হোৱা, আৰু আমাকে ৰঙা চকু দেখুৱাব, আমাৰ ওপৰতে দপদপনি চলাব, আমি কিন্তু সহ্য কৰি থাকিম নেকি? নহয়, আক্ৰমণ যদি কৰিছে আমি এটা সময়লৈকে আমি ধৈৰ্য সহকাৰে থাকিম, তাৰ পাছত কিন্তু প্ৰত্যাক্ৰমণ হ'ব। অসমীয়া মানুহে, পুনৰবাৰ কৈছোঁ, অসমীয়া মানুহে কিন্তু হাতত কিন্তু খাৰু পিন্ধি থকা নাই। নিশ্চয় দিবাংকৰ, গুৰুত্বপূৰ্ণ কথা সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সামাজিক মাধ্যমত এই বিষয়টোৱে চৰ্চা হৈছে যে মেঘালয়ৰ একাংশ ডকাইত মেনাৰলেছ, সেইবোৰে আচলতে ডকাইত, সেইবোৰ আচলতে মানুহো নহয়, যিবোৰে ছাত্ৰ সংগঠনৰ নাম লৈ সাধাৰণ পৰ্যটকক আক্ৰমণ কৰিছে, শিশুক আক্ৰমণ কৰিছে, গাড়ী ভাঙি দিছে। কিন্তু আজিলৈকে এবাৰো কিন্তু অসমত প্ৰতিবাদ হোৱাৰ পাছতো মেঘালয়ৰ এখনো গাড়ী ভঙা নাই। মেঘালয়ৰ একাংশ লোকৰ মানসিকতাৰ ইয়াত স্বাভাৱিকতেই প্ৰশ্নবোধক চিন, তেওঁলোকৰ মানসিকতাক লৈ, তেওঁলোকৰ মনস্তত্বক লৈ, তেওঁলোকৰ ব্যৱহাৰক লৈ, তেওঁলোকৰ সংস্কাৰক লৈ। পুনৰ কৈছোঁ, বিভিন্নজনে মেঘালয়ৰ একাংশ লোকক মেনাৰলেছ বুলি উল্লেখ কৰিছে। আৰু মেঘালয়ত অসমৰ গাড়ীত আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। নিশ্চয়কৈ ইয়াৰ এটা সুফল বা ভাল ৰাস্তা উলিয়াব লাগিব। দুখন ৰাজ্যৰ মাজত কাজিয়া লগাটো এটা কথা আপোনালোকে হয়তো সকলোৱে জানে, বন্ধুত্ব বদলাব পাৰি, ৰিলেশ্যনশ্বিপ চেঞ্জ কৰিব পাৰি, কিন্তু নেইবাৰ চেঞ্জ কৰিব নোৱাৰি। অসম কেতিয়াও বেলেগ এটা জেগালৈ উঠি যাব নোৱাৰে, মেঘালয় কেতিয়াও বেলেগ এটা জেগালৈ উঠি যাব নোৱাৰে। গতিকে আমি সদায় ভালে থাকিব লাগিব, সদায় আমি ভাই ককাৰ নিচিনা থাকিব লাগিব। কিছু দুষ্কৃতিকাৰীয়ে কৰা কামৰ কাৰণে সকলো মেঘালয়ৰ ৰাইজক গালি পাৰিলেও নহ'ব। মই ক'ৰবাত ৰাতিপুৱা দেখিছোঁ মেঘালয়ৰ বিশিষ্ট ব্যক্তিসকলেও মেঘালয়ৰ যি দুষ্কৃতিকাৰীসকলে কালি বেয়া কাম কৰিছে তাৰ বিৰোধিতা কৰিছে। গতিকে আমি সমিল মিলৰে আগুৱাব লাগিব, কাৰণ আকৌ কৈছোঁ আমি বেলেগ জেগালৈ অসম গুচি যাব নোৱাৰে, বেলেগ জেগালৈ মেঘালয় গুচি যাব নোৱাৰে। আমি মিলা মিলিকৈ যি বেয়া পৰিৱেশ এটা সৃষ্টি হৈছে, উত্তেজনাপূৰ্ণ পৰিৱেশ এটা সৃষ্টি হৈছে, সেইটো নাইকিয়া কৰিবলৈকে প্ৰয়াস কৰিম। দুৰ্ভাগ্যজনকভাৱে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদকাৰীৰ পৰা সাৰি নগ'ল অসমৰ কণমানি শিশু। অসমৰ কেইবাখনো বাহনত দুষ্কৃতিকাৰী আক্ৰমণ সংঘটিত কৰে। এখন বাহনত আক্ৰমণ কৰাত আহত হৈছে এটি কণমানিও। বাহনৰ পিছফালে ভয়ে ভয়ে বহি থকা দেখা গ'ল কণমানিটিক। সমগ্ৰ বাহনখনতেই ভাঙি লণ্ডভণ্ড কৰে সেই ডকাইতকেইটাই, দুষ্কৃতিকাৰীকেইটাই, মেনাৰলেছকেইটাই। শিশু মহিলাসহ 6জন যাত্ৰী আছিল এই বাহনখনত। খানাপাৰালৈ লৈ অনা হয় বাহনখন। সকলো যাত্ৰীয়ে কম বেছি পৰিমাণে আহত হৈছে। বাহনখনৰ সকলো গ্লাছ ভাঙি চুৰমাৰ কৰে প্ৰতিবাদকাৰীয়ে। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ আহি থকা ৰানিং গাড়ী এখন, কোনো কথা নাই বতৰা নাই, গ্লাছ সোমাই গৈছে। পিছফালে বৌক আছিল, এয়া মোৰ বাচ্ছাৰ চাহ পুৰা গ্লাছ সোমাই গৈছে। পিছফালে বৌক পিছফালে কিবা হেৰি কোবাইছে, একদম উঠিব পৰা নাই, এতিয়া বেহুচ হৈ আছে, কিহেদি বা কোবাইছে, গোটেই গাড়ী ভাঙিছে। গোটেই আমি ফেমিলি আছিলোঁ। মেঘালয়ত এনেকুৱা পৰিস্থিতি চলি আছে, হঠাৎ আহি থকা ৰানিং গাড়ী এখন, কোনো কথা নাই বতৰা নাই। আমাৰ অসমৰ খালি টাৰ্গেট কৰে আমাৰ অসমৰ গাড়ী, আৰু বেলেগ কোনো গাড়ী টাৰ্গেট নকৰে। খালি আমাৰ অসমৰ গাড়ী দেখিব 01, 02 এইবিলাকে ধৰে, সিহঁতে মেঘালয় গাড়ী একো নকৰে। ডাইৰেক্ট এটেক কৰিছে, ডাইৰেক্ট অসম গাড়ী পালে মানে এটেক এনেকুৱা টাইপ হৈ আছে। কোন ঠাইত হৈছিল? ৰেলবং পইণ্ট, যোনটো চেৰাপুঞ্জী যোৱা ৰাস্তা, এইপিনি গুৱাহাটী অহা ৰাস্তা, যেন পইণ্টটোতে টপিক লাগি আছিলে। টপিকত ফাঁচি আছোঁ, না গাড়ী আগে কৰিব পাৰোঁ না পিছত কৰিব পাৰোঁ, তাতে এনেকৈ ঘটনা হৈছে। ৰড দি মাৰিছে, ৰড বল্ডাৰ এনেকুৱা দি মাৰিছে। ইতিমধ্যে শ্বিলঙত বাতিল হোটেল আৰু হোমষ্টেৰ বুকিং। স্বাভাৱিকতে এনেধৰণে থাকিলে শ্বিলঙৰ গোটেই ব্যৱসায় ধ্বংস হৈ যাব, সেই কথা ইতিমধ্যে বহুতে উল্লেখো কৰিছে। আৰু বহু হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল হৈছে। এদিনৰ হিংসাত্মক ঘটনাত বিপৰ্যস্ত মেঘালয়ৰ পৰ্যটন খণ্ড। এতিয়াও সময় থাকোঁতেই যদি মেঘালয়ে এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ নকৰে, পৰ্যটকক সুৰক্ষা যদি নিদিয়ে, পৰ্যটকক যদি সন্মান নকৰে, তেনেহ'লে স্বাভাৱিকতেই এই বিষয়টো অত্যন্ত গম্ভীৰ হৈ পৰিব।
একাংশ শ্বিলঙৰ বাসিন্দা বা মেঘালয়ৰ লোকক যিসকলে পৰ্যটকক আদৰি নিয়ে টকা লাগে তেওঁলোকক কেৱল তেওঁলোকৰ মানসিকতাক লৈ সেয়েহে প্ৰশ্ন উত্থাপন হয় কিন্তু পৰ্যটকক যিখিনি প্ৰয়োজনীয় সন্মান আছে সেই সন্মানখিনি আজিলৈকে দিবলৈ নিশিকিলে মেঘালয়ৰ সেইসকল ডকাইতে হোজাইত গ্ৰেপ্তাৰ 4টা চাইবাৰ অপৰাধী পুৰণি বজাৰৰ পৰা গ্ৰেপ্তাৰ চাইবাৰ অপৰাধী ধৃত ইমৰান হুছেইন আজিজুল ইছলাম হবিবুৰ ৰহমান আৰু আলী জব্দ 16খন সিম কাৰ্ড 21খন এটিএম কাৰ্ড মোবাইল ফোন 5টা চেকবুক 4খন জব্দ হৈছে এখন মাৰুতি বাহন ইমৰান হুছেইন গড় বকলগুৰি এইটো হবিবুৰ ৰহমান তাৰ চিমলাই পথাৰ আলি মই এইবিলাক নাজানো মই ড্ৰাইভাৰ মানুহ মোৰ গাড়ী লৈ আহিছোঁ মই ড্ৰাইভাৰ অঁ চিমলাৰ পৰা সিহঁতে কৈছে হোজাই যাম 1-2 ঘণ্টা লাগিব উভতি আহি যাম বল ইয়াতে ৰখি আছোঁ আহি পেলাই জাষ্ট আহি পেলাই ৰখি আছোঁ পিছত ছাৰহঁত আহিলে কি কাম কৰিব আছে সেইটোতো মই ক'ব নোৱাৰোঁ তোমালোকে তিনিজন একেলগে মানে একে গাঁৱৰে আমি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ 28 বিঘা ভূমি বেদখল পত্নী জয়শ্ৰী গোস্বামীৰ এজাহাৰৰ পিছতে আৰক্ষীৰ তদন্ত এজাহাৰৰ পিছতে তদন্তৰ বাবে গৈছিল আৰক্ষীৰ দল আৰক্ষী উপস্থিত হোৱাৰ পিছতে আক্ৰমণ ভূমাফিয়াৰ সুন্দৰবন নগৰৰ বালিজানত আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ ভূমাফিয়াৰ আক্ৰমণত আহত এছআই সোনুদীপ বৰ্মন গৃহৰক্ষী আব্দুল কৰিম হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8টা ভূমাফিয়াক আখতাৰ নুৰজামাল ইমদাদুল সহ 8টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ মহন্ত পত্নী জয়শ্ৰী গোস্বামীৰ এজাহাৰৰ ভিত্তিত 172/26 নম্বৰত গোচৰ ৰুজু যোৰহাট কাণ্ডৰ পলাতক অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ যোৰহাটৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত অংকিত দাসক অন্বেষাৰ মৃত্যুৰ পিছতে পলাতক হৈ আছিল অংকিত প্ৰথমে পলাতক অংকিতৰ মাতৃক আটক কৰিছিল আৰক্ষীয়ে পিতৃয়ে এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা উলিয়াই আনে পুত্ৰক পিতৃয়ে আৰক্ষীক গতালে ড্ৰাগছ সৰবৰাহকাৰী অংকিতক যোৰহাটৰ মাছৰ হাতত ঘৰ ধৃত অংকিত দাসৰ অংকিতৰ সৈতে আৰিয়ানৰ ফ্লেটলৈ আহিছিল অন্বেষাই অংকিতৰ পৰা ড্ৰাগছ ক্ৰয় কৰিছিল বুলি উল্লেখ কৰিছিল মনালিছাই ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মূল অভিযুক্ত আৰিয়ান গোস্বামী মনালিছা নাথ আৰু অৰ্পিতা কাকতি 3 দিনৰ আৰক্ষীৰ জিম্মাত আছে ধৃত 3 অভিযুক্ত অংকিত দাসে ড্ৰাগছ যোগান ধৰাৰ অভিযোগ কৰিছিল ধৃত 3কে ইপিনে অন্বেষাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে যোৰহাটত উপস্থিত ফৰেনচিক বিশেষজ্ঞৰ এটা দল দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ বানত ক্ষতিগ্ৰস্তৰ পুনৰ নিৰ্মাণৰ ৰোড মেপ প্ৰধানমন্ত্ৰীৰ হাতত দাখিল মুখ্যমন্ত্ৰীক পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ বানপীড়িত অঞ্চল পুনৰ গঢ়ি তোলা আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰ ৰাজ্যৰ সমন্বিত পদক্ষেপ দ্বিতীয় কাৰ্যকালৰ প্ৰথম 100 দিনৰ চৰকাৰী পদক্ষেপসমূহৰ খতিয়ান প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পণ বিয়লি জলশক্তি মন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই টাকছিঙত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু সীমান্তৱৰ্তী অঞ্চলটোত চীনৰ আগ্ৰাসনক লৈ স্পষ্টীকৰণ কেন্দ্ৰীয় মন্ত্ৰীজনৰ কিৰেণ ৰিজিজুৱে স্পষ্ট কৰি দিয়ে যে ভাৰত চীন সীমান্তৰ বিষয়টো এটা অতি গুৰুতৰ আৰু স্পৰ্শকাতৰ বিষয় এনে বিষয়ত কোনো ধৰণৰ মিছা বা ভিত্তিহীন দাবী কৰিব নালাগে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ক্ষোভ প্ৰকাশ কৰি কয় যে কিছুমান লোকে সীমান্তৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত অতি পাতলীয়া মন্তব্য কৰে কিন্তু সীমান্তৱৰ্তী অঞ্চলসমূহৰ প্ৰকৃত পৰিস্থিতি আৰু ভৌগোলিক অৱস্থা অত্যন্ত দুৰ্গম তথা কঠিন তেওঁ স্পষ্ট কৰি দিয়ে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ সীমান্ত অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আন্তঃগাঁথনি নিৰ্মাণ কাৰ্যৰ বুজ ল'বলৈ আৰু কামৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজেই অৰুণাচল প্ৰদেশৰ আটাইতকৈ দুৰ্গম সীমান্তৱৰ্তী অঞ্চলসমূহ ভ্ৰমণ কৰে তেওঁ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ অতি স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ মাজা गालेमो और टाकसिंग परिदर्शन करे पहले जैसा नहीं होगा अभी हम लोग मानव तक रास्ता बढ़ा हुआ है गवर्नमेंट पैसा देने से और गवर्नमेंट जोर करने से कैसे रास्ता नहीं बनेगा
ये जगह कठिन है, रास्ता बनाना आसान नहीं है, लेकिन गवर्नमेंट चाहने से कर सकता है ना कि यहाँ रास्ता अच्छा है कि नहीं। हम खुद वीडियो लिया है, कोई जगह में अभी बनाना बाकी है, लेकिन ज्यादातर ये एरिया में अच्छा हो गया रास्ता, हम अच्छा हो गया। तो हम भी बहुत खुश लगता है कि हमारा जगह, हमारा वोटर, हमारा पब्लिक का गांव में रास्ता अच्छा होने से, तो हम आपका लीडर है तो हमको अच्छा लगेगा। अभी हम यहाँ से माजा जा रहे थे। बॉर्डर जो है डिमार्केशन नहीं होने की वजह से चाइना और इंडिया के बीच में टेंशन होते रहता है। मेन प्रॉब्लम ये है कि चाइना की तरफ से रास्ता वगैरह पहले बनाना शुरू किया, उन्होंने हाईवे बनाया, इंफ्रास्ट्रक्चर बनाया, और इंडियन गवर्नमेंट उस समय में ये निर्णय किया गया था कि इंडिया की तरफ से रास्ता नहीं बनाना है, इंफ्रास्ट्रक्चर नहीं बनाना है। तो कांग्रेस के समय में जो डिफेंस मिनिस्टर था एंटोनी साहब, उन्होंने पार्लियामेंट में ये बयान दिया कि भारत सरकार का पॉलिसी है कि अरुणाचल प्रदेश बॉर्डर साइट में रास्ता नहीं बनाना है, इंफ्रास्ट्रक्चर नहीं बनाना है, और चाइना बनाते आ रहा है। तो हमारा तो रास्ता वगैरह बनाने का जो शुरुआत है वो तो 2014 के बाद शुरू हुआ। मोदी जी ने पॉलिसी को चेंज किया, अब हमारा भी रास्ता बन रहा है। माजा जो जगह है, लास्ट जो बॉर्डर पॉइंट है असापिला रेंज में, वहाँ तो मैं खुद जा कर के जो हमारा BRO के जवान है, हमारा आर्मी है, ITBP है, सबसे मैंने मिला और रास्ता को कंप्लीट किया। अभी तो रास्ता बन गया। 1947 से लेकर के आप सोच के देखिए, इतने साल तक बॉर्डर में रास्ता नहीं बना पाया। ताकसिंग का रास्ता भी 2019 में ही मोदी जी के समय में हम लोगों ने बना करके, मैं खुद वहाँ गया। तो जब हमारा रास्ता नहीं बना, चाइना ने रास्ता बनाया, तो वो जो अपर एरिया में कुछ जगह में चाइनीज़ आर्मी ने पहले ऑक्युपाई किया और वहाँ बॉर्डर इंफ्रास्ट्रक्चर बनाया। तो उसका जवाब हम लोग भी अभी बना रहे हैं। तो ऐसा नहीं कि वो आके हमारा गांव कब्जा कर लिया, ऐसा नहीं है। कुछ ज़मीन पे उन्होंने दौरे डाला हुआ है, क्योंकि वो डिमार्केशन नहीं है। हमारे लोग का मानना है कि हमारा ज़मीन आगे तक है, और उस तरफ जो गांव रहते हैं चाइना साइड में, टिबेटन और जो लोकल लोग हैं, वो कहते हैं कि उसका ज़मीन यहाँ अंदर तक है। जिस जगह लोंगजू से आगे एक वैली है, कॉन्फ्लुएंस है नदी का, वहाँ चाइनीज़ PLA का वहाँ कुछ स्ट्रक्चर बनाया और गांव जैसे कुछ बिल्डिंग्स वहाँ बनाया। वो ज़मीन ऑक्युपाई किया 1959 में। हमारा असम राइफल के कुछ जवान मारे गए थे और 1959 में कब्जा किया। अभी हमारा जो बॉर्डर पॉइंट है वहाँ हमारा पोस्ट है, वहाँ भी, वहाँ तो आना जाना चाइना और इंडिया के बीच में बंद है 1962 के बाद में। लेकिन जो टॉप रीच है वहाँ ज़रूर चाइनीज़ आर्मी का एक्टिविटी बढ़ गया है। उसी को लेकर के हमारे गांव के लोग ने चिंता जाहिर किया। वो ठीक है, तो उसको हम बहुत सीरियसली लेना चाहिए। लेकिन ऐसा झूठ बोलना कि 60 किलोमीटर अंदर घुस गया और इधर बांग्लादेश का जहाँ तहाँ का फ़ोटो डाल के पूरा चाइना आर्मी जो है हमारा पूरा 60 किलोमीटर अरुणाचल के अंदर घुस गया, ऐसा बात फैलाने से वहाँ के जो आर्मी जवान है, हमारे फोर्सेस के लोग हैं, उसका मोरल डाउन होगा और देश में भ्रम फैलाता है। ये ठीक बात नहीं। আফ্ৰিকাৰ সোণৰ খনিত ভয়ংকৰ ভূমিস্খলন। সোণৰ খনি খহি পৰাৰ ফলত 100 জনতকৈ অধিক লোকৰ মৃত্যু। ধ্বংসস্তূপৰ মাজত আৰু অধিক লোক আবদ্ধ হৈ থকাৰ সন্দেহ। ধ্বংসস্তূপত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে। 100 জনতকৈ অধিক লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। কাৰ্গিলৰ ভাইৰেল ভিডিঅ'ক লৈ দেশজুৰি তীব্ৰ বিতৰ্ক। নিজকে জেন জি বুলি কৈ নিৰাপত্তাৰক্ষীক দুৰ্ব্যৱহাৰ মহিলা পৰ্যটকৰ। কাৰ্গিলৰ মিনি মাৰ্ক চেক পইণ্টত নিৰাপত্তাৰক্ষীৰে তৰ্কাতৰ্কি মহিলা পৰ্যটকৰ।
প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনাপ্ৰধানৰ ভ্ৰমণৰ বাবে কিছু সময় বন্ধ কৰা হৈছিল আনবাহনৰ চলাচল। তাতেই খঙত অগ্নিশৰ্মা হৈ তৰ্কাতৰ্কিত লিপ্ত হয় মহিলা পৰ্যটকগৰাকী। আমি জেন জি, আমাৰ লগত সন্মান সহকাৰে কথা পাতিব বুলি সকিয়নি দিয়ে। আমি কৰ পৰিশোধ কৰোঁ, আপোনালোক আমাৰ ঊৰ্ধত নহয় এই বুলি হুংকাৰ। আমাক যাবলৈ নিদিলে আমি প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেনাপ্ৰধানকো যাবলৈ নিদিওঁ বুলি তৰ্কাতৰ্কিত লিপ্ত হয়। সীমান্তৰ তালাচী চকীত মহিলা পৰ্যটকগৰাকীৰ আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। মহিলাগৰাকীৰ আচৰণক লৈ দুটা ভাগত বিভক্ত নেটিজেন। এই ভাইৰেল ভিডিঅ'ক লৈ তোলপাৰ লাগিছে দেশৰ ৰাজনীতিটো। জেন জিৰ এনে আচৰণক তীব্ৰ সমালোচনা শাসক বিৰোধীৰ। জেন জি বুলি কৈ নিৰাপত্তাৰক্ষীৰ দুৰ্ব্যৱহাৰ কৰা ভিডিঅ'ক গৰিহণা বিজেপিৰ। নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত হোৱাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য বিজেপি নেতা কাঞ্চন গুপ্তাৰ। জেন জিক গৰিহণা জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ। আমি জেন জি বুলি ভাবুকি দি এই প্ৰজন্মই তেওঁলোকৰ প্ৰতি থকা সদিচ্ছা সন্মান নিজেই শেষ কৰিব বুলি মন্তব্য কৰে। आप लोग मुझे बताओ, आप लोग बैठोगे या नहीं बैठोगे? चलो चलो कैसे रोकेंगे? 5 घंटे हो गए, निकालो सब लोग गाड़ी और चलो। हम नहीं जाएंगे, किसी को जाने भी नहीं। हम लोग पैसे देके यहाँ घूमने आते हैं या फिर ये सब टॉलरेट करने आते हैं? ताला लगा दिया इन्होंने, कश्मीरियों के साथ तो करते हैं, अब बाहर के टूरिस्टों के साथ भी कर रहे हैं। देखो इन्होंने किसी ताला लगा दिया, फिर अपना नाम भी नहीं बताया और वहां चले गए। ये देखो यहाँ पे कोई भी जवाबदारी के लिए कोई नहीं बैठा है यहाँ पर। কংগ্ৰেছে নামানে আইন, বন্দে মাতৰমৰ দুটা স্তবকহে গাব কংগ্ৰেছে। কংগ্ৰেছৰ সিদ্ধান্তৰ বিৰুদ্ধে আক্ৰমণাত্মক গৃহমন্ত্ৰী অমিত শ্বাহ। দেশৰ শ্বহীদসকলক অপমান কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ সিদ্ধান্ত দেশ বিৰোধী, বিভাজনকামী সিদ্ধান্ত কংগ্ৰেছৰ। সংসদত গৃহীত হোৱা আইন নমনা কংগ্ৰেছৰ নীতিক মানি লোৱা নহ'ব। কংগ্ৰেছ নেতৃত্বক উদ্দেশ্যি বাক্যবান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। कांग्रेस पार्टी की कार्यसमिति ने महान वंदे मातरम गीत के 2 ही छंद गाने का फैसला किया है। स्वर्गीय बंकिम बाबू के इस अमर कृति का न केवल अपमान किया है, वो लाखों शहीदों का भी अपमान किया है जो वंदे मातरम का नारा लगाते लगाते देश की आजादी के लिए फांसी पर चढ़ गए, जिन्होंने कई साल जेल में काटे। आज कांग्रेस पार्टी 1937 का अपनी पार्टी का रिजोल्यूशन मान रही है और पार्लियामेंट के एक्ट को नकार रही है। मुझे तो बड़ा आश्चर्य है, श्री राहुल गांधी की नेतृत्व में कांग्रेस पार्टी फिर एक बार इस देश में तुष्टीकरण की राजनीति को पुरजोश तरीके से आगे बढ़ा रही है। গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা MNFৰ সভাপতি জোৰামথাংগা 6টা দশকৰ পিছত থাংগাই গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰীৰ প্ৰমাণপত্ৰ। 1966 চনতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ ধনমঞ্জুৰী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল থাংগাই। গেৰিলা যুদ্ধৰ পৰা শান্তিৰ দূতলৈ বিষয়ক বক্তব্য জোৰামথাংগাৰ। God has given us the most and the greatest asset, that is land. It is given to Manipur. It is given to Assam. It is given to Arunachal Pradesh, Nagaland and so on. Therefore, we have to utilize fully with the help of the government of India, and with that we can transform the economy of the Northeast. That was my vision, which I got it from the underground. But in order to implement that within a short time, it cannot be implemented. Time will come when the Northeast certainly will flourish and will be one of a very good income generating states in India. That was my vision. ACS বিষয়া পৰাগমণি মহন্তলৈ ইডিৰ সমন। ভূতত্ত্ব বিভাগৰ সঞ্চালক পৰাগমণি মহন্ত 100 কোটি টকাৰ অনিয়ম আৰু সৰবৰাহৰ অভিযোগ। খনিজ নিগমত মাহে 50,000 মাননি লোৱাৰ অভিযোগ। নিগমৰ 5.60 কোটি ক্ষতি আৰু নিযুক্তিত অনিয়মৰ অভিযোগ। আত্মহাতৰ ধনেৰে সন্তানক লাখ টকীয়া লেপটপ দিয়াৰ তথ্য লাভ। সাফাই কৰ্মচাৰীৰ নামত মাহে 15,000 টকা আত্মহাতৰ অভিযোগ।
আৰ্টফেডৰ দায়িত্বত থাকোঁতে ধন সৰবৰাহৰ অভিযোগ। লংকাৰ লালডুবিত 1503 লালিগুৰ জব্দ। হোজাই প্ৰশাসনৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ এই লালিগুৰখিনি। জব্দকৃত লালিগুৰখিনিৰ মূল্য 20 লক্ষাধিক। আবকাৰী বিভাগ, আৰক্ষী আৰু দণ্ডাধীশে চলাইছিল অভিযান। এজন লোকৰ গুদামৰ পৰা জব্দ কৰা হয় এই লালিগুৰখিনি। আজি মানে বিশেষ কম খেতি আমি আহিলোঁ ইয়াতে। এইখিনি আপোনাৰ ফৰেষ্ট বজাৰ কৃষ্ণনগৰ বুলি কয়। তাতে এটা গুদাম সন্দেহবশতঃ আমি গুদাম এটা চালোঁ। চাওঁতে তাৰ ভিতৰত মানে বহুত লালিগুৰ ওলাইছে। অনুমানিক 1500 কিমান হ'ব। ইয়াৰ অনুমানিক বজাৰ মূল্য 20 লাখৰ ওপৰত থাকিব। এতিয়া সন্দেহবশতঃ আমি এইখিনি মানে পুলিচে চিজ কৰিব এইখিনি। তাৰপিছত বাকী পিছৰ যিবিলাক প্ৰক্ৰিয়া আছে সেইবিলাক কৰা যাব। মালখিনি ইয়াৰে এজন স্থানীয় বাসিন্দা বুলি গম পাইছোঁ আৰু আমি বিশ্বাস কৰোঁ তেখেতৰ তেখেতক পোৱা হোৱা নাই। আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো কৰিম। কাৰোবাক আটক কৰা হৈছে নেকি? নাই কাৰোবাক আটক কৰা হোৱা নাই। এতিয়া বস্তুখিনি মানে জব্দ কৰা হ'ব। এশদিন সংকল্পৰ পৰা সিদ্ধিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ আজি 100 দিন সম্পূৰ্ণ। তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ গঠন কৰাৰ লগতে দ্বিতীয়বাৰৰ বাবে মুখ্য সেৱক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাটো বৃহৎ দায়িত্ব আৰু গৌৰৱৰ বিষয় বুলি সামাজিক মাধ্যমত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনতাৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদক শিৰোধাৰ্য কৰি এই 100 দিনত NDA চৰকাৰে অসমৰ সৰ্বস্তৰৰ জনগণ, প্ৰতিটো অঞ্চল আৰু প্ৰতিটো পৰিয়ালৰ জীৱন স্পৰ্শ কৰিব পৰাকৈ উন্নয়ন আৰু বিকাশৰ যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলিও উল্লেখ কৰে। অনাগত দিনত ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদক শক্তি হিচাপে লৈ এখন অধিক শক্তিশালী, সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰ দৃঢ়তাৰে আগবাঢ়িব বুলি আশ্বাস দিয়ে। অসমবাসীৰ বিশ্বাস, আমাৰ শক্তি, অসমৰ উন্নয়নেই আমাৰ একমাত্ৰ সংকল্প বুলি সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰীৰ। মণিপুৰত আজিৰে পৰা 22 আগষ্টলৈ বন্ধ সকলো শিক্ষা প্ৰতিষ্ঠান। আইন শৃংখলাৰ অৱনতিৰ বাবে 22 আগষ্টলৈ শিক্ষা প্ৰতিষ্ঠান বন্ধ। সকলো স্কুল, কলেজ আৰু বিশ্ববিদ্যালয় বন্ধৰ নিৰ্দেশ। চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানত প্ৰযোজ্য হ'ব এই নিৰ্দেশ। ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে শিক্ষা বিভাগে দিলে জাননী। উল্লেখযোগ্য যে কেম্পেইন ফৰ জাষ্ট এণ্ড ফেয়াৰ ডিলিমিটেশ্যনে আহ্বান জনোৱা প্ৰতিবাদৰ সময়তে বুধবাৰে ইম্ফলত প্ৰতিবাদকাৰীসকলে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছিল। লোকপিয়লৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC উন্নীতকৰণৰ দাবীত JFDয়ে এই দুদিনীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছিল। ইম্ফলত প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰাৰ ফলত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছিল। আছাম ৰাইফলছৰ এখন বিশেষ বাহন অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে, যাৰ ফলত আইন শৃংখলা উন্নত নোহোৱালৈ 22 আগষ্টলৈ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। অসমৰ চৰাই-চিৰিকটিক লক্ষ্য নগাৰ। অসম ভূমিত নগাই প্ৰতিদিনেই চলায় শ শ চৰাই নিধন। বজাল কটা বালিজানত চৰাই নিধন কৰি থকা অৱস্থাত ধৰা পৰে 2 নগা যুৱক। নিউজ 18ৰ সাংবাদিকে খেদি ধৰা পেলায় 2 যুৱকক। কেমেৰা দেখি পলায়ন কৰিছিল চৰাই নিধন কৰা নগা যুৱক। নগাৰ এনে কাৰ্যক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতি প্ৰেমীৰ লগতে স্থানীয় লোক। বন বিভাগক 2 যুৱকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। দিনে নিশাই কষ্ট কৰি বানাক্ৰান্ত গৃহহীন পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰি আছে সময় গগৈয়ে। বৰ্তমান নাজিৰাৰ কমল চাপৰিত সময় গগৈয়ে কৰি আছে গৃহ নিৰ্মাণৰ কাম। তাৰ মাজতে গৃহ নিৰ্মাণৰ বাবে বাঁহ কঢ়িয়াই নিয়া এখন গাড়ীক বাধা প্ৰদান কৰে বিহুবৰ চাহ বাগিচা কৰ্তৃপক্ষই। বাগিচাৰ মাজেৰে কমল চাপৰিত প্ৰৱেশত বাধা প্ৰদান কৰাৰ ফলত মাজনিশা বাগিচাৰ গেটৰ পৰা কান্ধত বাঁহ কঢ়িয়াই নিবলগীয়া হয় সময় গগৈৰ লগতে সতীৰ্থসকলে। নগা পাহাৰৰ পৰা অহা কয়লাৰ অৱশিষ্টই পুতি পেলালে তিতাবৰৰ বেকাজানৰ 7খন গাঁৱৰ ৰাইজৰ কৃষিভূমি।
12 বছৰ ধৰি হাহাকাৰ অৱস্থা বেকাজানবাসী ৰাইজৰ সমস্যা সমাধানৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে কৃষিভূমিৰ লগতে বিদ্যালয় পুতি পেলাইছে বেকাজান নামৰ জানখনে 2 বছৰ পূৰ্বে এই গাঁও পঞ্চায়তখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গোলাঘাট জিলাত অন্তৰ্ভুক্ত হৈছে মন্ত্ৰী অজন্তা নিয়োগক কৰা আবেদনৰ পাছতে জানখনত খনন কাৰ্য আৰম্ভ কৰা হৈছিল কিন্তু এটা দুষ্ট চক্ৰই মোটা অংকৰ ধনৰ লোভত এই খনন কাৰ্যত বাধা প্ৰদান কৰাৰ অভিযোগ ৰাইজৰ হয় 1972 চনত আচলতে গৰাখনীয়া ৰাইজক অসম চৰকাৰে ইয়াত প্ৰতিষ্ঠা কৰিছিলে আসলে বেকাজান 100 ঘৰীয়া গোহাইগাঁও গায়নবাৰী কেইবাখন গাঁও প্ৰতিষ্ঠা কৰিছিলে কিন্তু তাৰ পাছতে এই গাঁওবিলাকত আসলে দুৰ্যোগ নামি আহিলে কাৰণ পাহাৰৰ পৰা যি অৱশিষ্ট কয়লা এই কয়লাৰ অৱশিষ্ট আহি বেকাজান আৰক্ষী চকী বেকাজান প্ৰাথমিক বিদ্যালয় আৰু প্ৰায় 7খন গাঁও পুতি পেলালে এতিয়া কৃষকৰ মাজত হাহাকাৰ অৱস্থা হৈছে ঘৰলৈ এমুঠি ধান নিব পৰা অৱস্থাত নাই শ বিঘা কৃষিভূমি পুতি পেলালে এই বেকাজান নৈৰ বাহনী পানী আৰু ইয়াৰ যিহল কৃষক আছে তেওঁলোকৰ লগত যাম আৰু পোনে পোনে মন্তব্য ল'ম মই ভুক্তভোগী আমাৰ বানপানী আমাৰ বেকাজান নদী আপোনাৰ কিমান বিঘা আচলতে ভূমি আছিলে আৰু কিমান বিঘা বৰ্তমান খেতি কৰি আছে আপুনি আমাৰ ভূমি আছিলে প্ৰায় 15 বিঘা কিন্তু আমি এতিয়া বৰ্তমান 7 বিঘা ভূমিহে আমি খেতি কৰিব পাৰিছোঁ বাকী সকলোখিনি আমাৰ বোকা বালি ঘেলত পুত খাই গ'ল আমাৰ কঠীয়া পৰ্যন্ত পুত খাই গ'ল এই ব্যৱস্থাটো এইটো আমাৰ বেকাজান নদীখনৰ খনন কাৰ্য চলি আছিল আচলতে আমি যেতিয়া তিতাবৰ সমষ্টিত আছিলোঁ তেতিয়া কংগ্ৰেছৰ বিধায়ক আছিল তেতিয়া আমি বহুত আবেদন নিবেদন কৰিলোঁ কিন্তু কোনো কাৰণত কোনো আমাৰ কথা নুশুনিলে আৰু আমাৰ বেকাজানবাসী ৰাইজৰ হৈ এই নদীখন খনন কাৰ্য কোনেও নকৰিলে এয়া প্ৰথম বানপানী নহয় এয়া আমাৰ আজি প্ৰায় 10-12 কিমান বছৰ দাদা মই আপোনালোক ওচৰলৈ আহিছোঁ কিমান বছৰ ধৰি আপোনালোকে ভুক্তভোগী হৈ আছে আচলতে আমি প্ৰায় 10-12 বছৰ ভুক্তভোগী হৈ আছোঁ এই বানপানীৰ কাৰণে ইয়াৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ আছে কাৰণ জনপ্ৰতিনিধিৰ ওচৰত যাব লাগিব তেওঁ সত্যতা কি আছে মই তেওঁৰ পৰা দুখাৰ ল'ম বাইদেউ আপোনাৰ অঞ্চলত আচলতে যথেষ্ট প্লাবিত হৈছে ৰাইজৰ সহবিকা কৃষিভূমি হৈছে প্লাবিত গোটেই ঘটনাটো আপোনাৰ পৰা অকণমান জানিম চমুকৈ মানে এই নদীখন যিমান দূৰ খানি আহিলে ঠিকেই খানি আহিলে তাৰ পৰা একদম ধুনীয়াকৈ খানি আহিলে ইয়াত কিছু লোকে মানে বাধা প্ৰদান কৰাৰ কাৰণে নদীখন ভালদৰে খানিব নোৱাৰিলে সেই তাৰ পানীটো পাছ হ'ব নোৱাৰি উফন্দি এই মানুহখিনি জ্বলন্ত সমস্যাত ভুগিছে ইয়াৰ পৰা আমি এটাই অনুৰোধ জনাইছোঁ যে বাইদেউক যিকণ ঠাই আছে খানিবলৈ আছে সেইকণ ঠাই সেই মানুহকেইজনৰ লগত আলোচনা কৰি পেলাই আমাক খানি ৰাইজক যাতে উপকৃত কৰে তাৰ বাবে অনুৰোধ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ